সৰভোগত পৰীক্ষাৰ্থী শিক্ষকে নকল যোগান ধৰাৰ অভিযোগ। সৰভোগৰ পশ্চিম বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষিত সমাজক লজ্জানত কৰা ঘটনা। সৰভোগত পৰীক্ষাৰ্থী শিক্ষকে নকল যোগান ধৰাৰ অভিযোগ আছুৰ গড়িয়া জাতীয় পৰিষদ আৰু স্থানীয় ৰাইজৰ। বৰপেটা জিলাৰ সৰভোগৰ পশ্চিম বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষিত সমাজক লজ্জানত কৰা ঘটনা পোহৰলৈ আহিছে। ৰাজ্যত চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ শিক্ষকে পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অভিযোগ আছু গড়িয়া জাতীয় পৰিষদ আৰু স্থানীয় ৰাইজৰ। সৰভোগৰ ভুলুকাদুৱাৰ পশ্চিম বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ B250046 নং পৰীক্ষা কেন্দ্ৰটোত মেট্ৰিক পৰীক্ষা আৰম্ভণিৰ পৰাই শিক্ষকে ছাত্ৰ ছাত্ৰীক নকল যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক অধিক নম্বৰ আৰু ভাল ফলাফল লাভৰ বাবে শিক্ষাগুৰুৱে ছাত্ৰ ছাত্ৰীক নকলৰ টোপোলা যোগান ধৰাৰ অভিযোগ আছু গড়িয়া জাতীয় পৰিষদ আৰু স্থানীয় ৰাইজৰ। উল্লেখ্য যে বহুদিনৰে পৰা অপ্ৰাদেশিকৃত পশ্চিম বৰনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণালজ্যোতি দাস আৰু পশ্চিম বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুনুমণি ৰায়ৰ নেতৃত্বত পৰীক্ষাৰ কেন্দ্ৰটোত ধনৰ বিনিময়ত পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অভিযোগ তুলি আহিছিল স্থানীয় সচেতন ৰাইজে। সৰভোগৰ পৰা চিৰাজুল আলীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, এক অতিকৈ দুৰ্ভাগ্যজনক ঘটনা সন্মুখত আহিছে। এই যি বৰনগৰ অঞ্চলত যি এই পশ্চিম বৰনগৰ যি মহাবিদ্যালয়, ইয়াত একাংশ শিক্ষক তথা ইয়াৰ কৰ্মৰত কৰ্মচাৰীয়ে স্কুলৰ বিদ্যালয়ৰ ভিতৰ ভাগত ছাত্ৰ ছাত্ৰীসকলক নকলৰ দৰে প্ৰতিলিপি যোগান ধৰি আহিছে। আৰু এই ক্ষেত্ৰত আমি বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এনেকুৱা কাৰ্য আমি কেতিয়াও মানি নলওঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ এনে ভৱিষ্যতৰ সৈতে যাতে এনেকুৱা ল'ৰা ধেমালি নকৰে, তাৰ বাবে আমি অতি সোনকালে যাতে এই যি দোষী, এই দোষীসকলক যাতে অতি সোনকালে শাস্তিৰ ব্যৱস্থা কৰে আৰু অনাগত দিনত যাতে এই যি কেন্দ্ৰটো আছে, এই কেন্দ্ৰটো যাতে অতি সোনকালে যাতে এক তদন্তৰ দাবী জনাইছোঁ আৰু অতি সোনকালে তদন্ত কৰি যাতে দোষীক অতি সোনকালে যাতে শাস্তিৰ ব্যৱস্থা কৰে। হয়, পোহৰলৈ আমি গম পোৱা অনুসৰি ইয়াৰ ৰাইজে যথেষ্টখিনি মানে সহায় কৰিছে। ইয়াৰ ৰাইজ তথা আমাৰ সাংবাদিক বন্ধুসকলে যথেষ্ট পৰিমাণে ইয়াক আমাক সহায় কৰিছে। আৰু আমি বিশেষ সূত্ৰে গম পোৱা অনুসৰি ইয়াত প্ৰায় ভালেকেইজন ইয়াৰ শিক্ষক তথা কৰ্মচাৰী জড়িত হৈ আছে। আৰু এই ক্ষেত্ৰত আমি অনাগত দিনত ৰাইজৰ সন্মুখলৈ এই যি আমাৰ প্ৰমাণ আছে, এই প্ৰমাণসমূহ আমি ৰাইজৰ সন্মুখলৈ উলিয়াম। জিলা আয়ুক্ত কিয় আপোনালোক অৱগত? হয়, আমি জিলা আয়ুক্ত মহোদয়লৈ আমাৰ এক বিশেষ আবেদন যাতে এই যি কেন্দ্ৰটোত যি দুৰ্নীতি চলি আহিছে, এই ক্ষেত্ৰত যাতে অতি সোনকালে যাতে বিহিত ব্যৱস্থা লয়। বাকীখিনি কৈ দিব। হয়, আৰু আমি এই ক্ষেত্ৰত যি অনুসন্ধান কৰিছিলোঁ, অনুসন্ধানত প্ৰায় 2জন লোক আমাৰ হাতত ধৰাত পৰিছিল। এই 2জন লোক একদম সন্মুখৰ পৰা জড়িত হৈ আছে এই ঘটনাটোত। আৰু গতিকে এই ঘটনাটোৰ আমি সেই 2জন লোক ধৰাত পৰাৰ পিছত তেখেতসকলে আমাৰ কেইজনমান ব্যক্তিয়ে আমাক বিভিন্ন প্ৰকাৰে প্ৰলোভনৰ চেষ্টা কৰিছিল। আৰু আমি সেই প্ৰলোভনৰ সহায়ত আমি ইয়াত যিসমূহ ব্যক্তি আছে, সেইসমূহ ব্যক্তি গোটেইখিনি আমি সন্মুখত আহিব। আৰু গতিকে যেনেকৈ আমাক প্ৰলোভন দিছিল, সেই প্ৰলোভনৰ চেষ্টাৰে আমি খুব কম সময়ৰ ভিতৰত গোটেইখিনি ব্যক্তিকে ইয়াত আমি প্ৰমাণ সহকাৰে তথ্য সহকাৰে আমি সন্মুখলৈ আনিম। কোন ব্যক্তি এতিয়া চাওক, 2জন ব্যক্তি আছে। 2জন ইয়াৰে এজন শিক্ষক আৰু ইয়াৰে এজন শিক্ষক, ইয়াৰে প্ৰিন্সিপালজন জড়িত আছে সন্মুখৰ পৰা। তেখেতৰ নাম জুনুমণি দাস চাগে, জুনুমণি ৰায়। গতিকে তেখেতৰ যোৱা বছৰো তেখেতে এই ক্ষেত্ৰতো কাম কৰি আহিছিল। এই এনেকুৱা দুৰ্নীতিৰ ইয়াত দুৰ্নীতি কৰি আহিছিল। আৰু আগতেও তেখেতৰ যথেষ্টসমূহ দুৰ্নীতিত জড়িত আছে। গতিকে আমি গোটেইখিনি কথা আমি অতি সোনকালে আৰু আছে 2জন ব্যক্তি। আমি গতিকে এই কথাখিনি আমি অতি সোনকালে আমি প্ৰশাসনে বিহিত ব্যৱস্থা লয়। আমি প্ৰশাসনৰ আগত এই গোটেই আমাৰ প্ৰমাণখিনি তেখেতসকলৰ আগত আমি অৱগত কৰিম জনাইছে। আৰু বহুদিনৰ পৰা ৰাইজৰ অভিযোগ আছিল যে এই যি পশ্চিম বৰনগৰ হাইস্কুল, ইয়াত বহুদিনৰে পৰা চলিত মেট্ৰিক পৰীক্ষাত নকলৰ এক ৰমৰমীয়া বেহা চলি আছে। গতিকে আমি যোৱা 11 তাৰিখৰ পৰা এই বিষয়ে এক অভিযান আৰম্ভ কৰিছিলোঁ। আৰু আমি অভিযান কৰি যেতিয়া অনুসন্ধান কৰিলোঁ, তেতিয়া আমি 2জন মানুহক
আমি যেতিয়া সোধপোছ কৰিলোঁ তেতিয়া আমাক তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভনেৰে প্ৰলোভিত কৰাৰ চেষ্টা কৰিলে আৰু সেই প্ৰলোভনৰে সুযোগ লৈ আমি ইয়াৰ লগত জড়িত আৰু কোন কোন ব্যক্তি আছে তেওঁলোকক বাহিৰ কৰাৰ এক চেষ্টা হাতত লৈছিলোঁ আৰু ইতিমধ্যে আমাৰ হাতত বহুতো তথ্য আহি পৰিছে আমি পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিম এই বিষয়ে আৰু নাম কি আছিল প্ৰলোভন দিয়া সেই বিষয়ে আমি অৱগত কৰিম পৰৱৰ্তী সময়ত গতিকে এইখিনিয়ে আৰু আমি সদায় ছাত্ৰৰ পক্ষত থিয় দি আছোঁ আৰু ছাত্ৰৰ ভৱিষ্যতৰ সৈতে এই যি খেলা কৰি আছে তেওঁলোকে এই খেলা আমি অনতিপলমে বন্ধ কৰিবলৈ আমি প্ৰশাসনক অৱগত কৰাইছোঁ আৰু আমি উপায়ুক্ত মহোদয়কো এই বিষয়ে অৱগত কৰিছোঁ যাতে এই যি চলি আছে এইবিলাক যাতে সোনকালে বন্ধ হয় ধন্যবাদ হয় এই যি পশ্চিম বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মেট্ৰিক পৰীক্ষা কেন্দ্ৰ এই কেন্দ্ৰটোৰ বিভিন্ন অনিয়মৰ কথা পৰীক্ষা যি চলিত পৰীক্ষা চলি আছে এই পৰীক্ষাক লৈ বিভিন্ন অনিয়মৰ অভিযোগ আহিছে যেনে একাংশ শিক্ষকে নকলৰ ছাত্ৰ ছাত্ৰীসকলক নকলৰ যোগান ধৰাৰ দৰে এনেকুৱা গুৰুতৰ অভিযোগ আমি পাই আহিছিলোঁ আৰু সেই মৰ্মে আমি বিভিন্ন ধৰণে আমি তদন্ত কৰি গম পাইছোঁ যে হয় এই স্কুলৰ লগতে কিছুমান বিশেষ ব্যক্তি এই কুকৰ্মৰ লগত জড়িত থকা আমি গম পালোঁ আৰু গম পাই এতিয়া আমি আপোনালোকৰ জৰিয়তে এই যি ঘটনা সংক্ৰান্তত সেৱা বৰ্ডৰ লগতে শিক্ষা বিভাগ লগতে যি জিলা শিক্ষা বিষয়া তেখেতসকলক আমি আহ্বান জনাইছোঁ যে এই ঘটনাটো অনতিপলমে তদন্ত কৰি দোষীসকলক উচিত শাস্তি দিব লাগে চূড়ান্তভাৱে শাস্তি দিব লাগে আৰু এই যি উঠি অহা প্ৰজন্মৰ সৈতে লৰা ধেমালি কৰা বন্ধ হ'ব লাগে স্থানীয় লোক আপুনি কি হয় মই ইয়াৰ স্থানীয় লোক এই পশ্চিমৰ অঞ্চলৰে আৰু ইয়াত এই আমাৰ যিটো মেট্ৰিক পৰীক্ষা কেন্দ্ৰ ইয়াত যেতিয়া হ'ল আমি কথাটো শুনি অতিকেই আমি সুখী হৈছিলোঁ আনন্দিত হৈছিলোঁ কিন্তু যোৱা বছৰৰ পৰা আমি এটা কথা শুনি আছোঁ মানে ৰাইজে গুণাগঠা কৰি আছে ইয়াত এটা দুষ্ট চক্ৰই লম্ভিছে আৰু সেই দুষ্ট চক্ৰটোই মানে টকাৰ বিনিময়ত তেওঁলোকে পৰীক্ষা কেন্দ্ৰত উত্তৰ বহি যোগান ধৰে আৰু তেওঁলোকে মানে চাবলৈ মানে চাই পেলাই পৰীক্ষা দিয়াৰ মানে সুবিধাটো কৰি দিছে তাৰ বিনিময়ত তেওঁলোকে টকা পায় কোন আছে জড়িত বুলি মানে আমি নাম চাম গোটেই পাইছোঁ শুনিছোঁ কিন্তু আজিতে মই ক'ব খোজা নাই প্ৰয়োজনত আমি ক'ম কাৰ নাম ওলাই আছে কিন্তু কথাটো হৈছে কি যে এটা পৰীক্ষা কেন্দ্ৰত বহুত মেধাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বহুত কষ্ট কৰি পেলাই পঢ়া শুনা কৰি পেলাই পৰীক্ষা দিয়ে আচ্ছা তেওঁলোকে যিটো ৰিজাল্ট কৰিব পৰা নাই তাতকৈ একদম নিম্ন মানদণ্ডৰ ছাত্ৰ যাৰ মেধাই নাই যিজন ছাত্ৰই নেকি নিজৰ মাক দেউতাকৰ নাম শুদ্ধকৈ অসমীয়াত লিখিব নোৱাৰে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে বিগত যোৱা বছৰো 3-4খন মানে ছাবজেক্টত 3-4টা ছাবজেক্টত লেটাৰ মাৰ্ক পাইছে আজি যদি সেই ছাত্ৰ ছাত্ৰীবিলাকক মাতি আনি আপোনালোকে সহজ 3টা প্ৰশ্ন সোধে তেওঁলোকে সেই তাৰ উত্তৰ দিব নোৱাৰিব গতিকে এটা দুখৰ বিষয় এইটো আছিল যিবিলাক মেধাৰ ছাত্ৰ তেওঁলোকক মাৰ দিয়া হৈছে তেওঁলোকে ইমান কষ্ট কৰি পৰীক্ষা দি তেওঁলোকৰ কি হ'ব ভৱিষ্যতে হা এতিয়া বিচাৰিছোঁ মানে আমি সেই দুষ্ট চক্ৰটো এই পৰীক্ষা কেন্দ্ৰটোৰ লগত জড়িত আছে গাৰ্ড আছে ইয়াৰ গণ মানে এজন মৃণাল বুলি টিউশ্যন কৰে আৰু কোনোবা এখন স্কুলৰ প্ৰাইভেট মানে ভেঞ্চাৰ স্কুলৰ মাষ্টাৰ তেওঁৰ নামটো ওলাইছে ইয়াৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰো নাম ওলাইছে আৰু এনেকৈ কাৰোবাৰ নাম ওলাইছে জোনমণি দাস বুলি ওলাইছে ৰয় মোৰ তথ্য এইটো মানে ৰাইজে এইটো আলাপ আলোচনা কৰিছে তথ্য পিছে মোৰ লগত নাই তথ্য কিছুমানে সংগ্ৰহ কৰিছে আছে বুলি আমি গম পাইছোঁ গতিকে কথাটো যদি সঁচা হয় এই দুষ্ট চক্ৰটোক যেনেকৈ হওক কৰায়ত্ব কৰিব লাগে আৰু প্ৰশাসনে এওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা কৰিব লাগে আৰু সেই দুষ্ট চক্ৰৰ লগত জড়িত ব্যক্তিসকলক আমাক ৰাইজৰ ওচৰত চিনাকি কৰি দিব লাগে আমি স্থানীয় ৰাইজ আমি বিচাৰোঁ আমাৰ পৰীক্ষা কেন্দ্ৰটো নিকাভাৱে চলক সুস্থভাৱে চলক আমি স্থানীয় ৰাইজ হিচাপে আমি সকলো ফালৰ পৰা আমি সহায় সহযোগিতা আগবঢ়াম এইটো মোৰ ফালৰ পৰা কামনা আৰু মোৰ নাম নীলমণি বৰ্মন আৰু আমি সদায় সেইটোৱে কামনা কৰিছোঁ এতিয়া ইয়াত এই কেন্দ্ৰটো হৈছে চলি থাকক ভৱিষ্যতলৈকে আমাৰ যথেষ্ট সুবিধা হৈছে আমি ওচৰতে পাইছোঁ স্থানীয় ৰাইজৰ সুবিধা হৈছে এতিয়া চাওক মোৰ কোনো পৰীক্ষাৰ্থী এইখন স্কুল নাই মই এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰৰ লগতে মোৰ ঘৰ এই ওচৰতে খুব দুখ লাগে খুব লজ্জা লাগে বেছি নকওঁ মানে এই যিটো হৈ আছে আমাৰ পশ্চিমৰ হাইস্কুলত আমাৰ আজি যি উচ্চতৰ মাধ্যমিক যি পৰীক্ষা এনেকুৱা মানে ভাষাৰে ক'ব নোৱাৰি যোৱা বিগত বছৰ যি গৈছে যি মানে এনেকুৱা ৰিজাল্ট হৈছে
যিয়ে শুদ্ধকৈ হেৰি কৰিব নোৱাৰে তিনিখা লেটা হৈছে যথেষ্ট টকা পইচা জড়িত হৈছে আমি ক'ব বিচাৰোঁ যে প্ৰশাসন থকাৰ পিছতো স্কুলৰ হেৰি থকাৰ পিছতো কিয় এনেকুৱা হ'বলৈ পালে এইবাৰো চাইছে প্ৰশ্ন লিখিছে উত্তৰ লিখিছে আমাৰ প্ৰমাণ আছে কিন্তু দুখ লাগে ধিক্কাৰ আহে লাজ লাগে এইখন স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী যিজন আছে তেওঁ এটাই কয় আই ডোণ্ট কেয়াৰ স্কুলৰ গছ কাটি শেষ কৰি পেলাল মিড ডে মিলৰ পইচা মাৰিল লগতে সেয়ে নহয় যোৱা বিগত বছৰত যে স্কুলত চাইকেল দিলে চাইকেল 100 টকা ল'লে আমি আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক ক'লোঁ ৰমেশ পেগুৰ পিয়েক আমি 800টা চহী কৰি স্থানীয় ৰাইজক দিলোঁ 100কে ৰ'ব কিয় হ'ব চাই লওঁ হ'ব দুখ লাগে ধিক্কাৰ আমাৰ এইখন চৰকাৰৰ মন্ত্ৰী ধিক্কাৰ লাজ লাগে কিয় লাজ লাগে যে আপোনালোকে প্ৰমাণ দিছোঁ তথ্য দিছোঁ তথাপি একো নকৰে আৰু আমাৰ সৌভাগ্য এটা সৌভাগ্য কি আমাৰ হেডমাষ্টাৰী বাইদেৱে কয় আই ডোণ্ট কেয়াৰ মোক একো কৰিব নোৱাৰে একো নহয় এইটোৱে মই বেছি ভাৱে নকওঁ মোক ইয়াৰ তদন্ত লাগে মানে পিয়াৰ ফৰ গিভিং জাষ্টিছ ন্যায় লাগে বিচাৰ লাগে বাছ